কমলপুৰ বিধানসভা সমষ্টিত নিৰ্বাচনী উত্তেজনা দিনক দিনে বৃদ্ধি পাইছে। এই সময়তে নিৰ্দলীয় প্ৰাৰ্থী অংকুৰ দাসেও তেওঁৰ প্ৰচাৰ অভিযান অধিক তীব্ৰ কৰি তুলিছে। ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰা অংকুৰ দাসে উন্নয়ন আৰু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছে। কমলপুৰ সমষ্টিৰ বিভিন্ন অঞ্চলত নিৰন্তৰ ভ্ৰমণ কৰি অংকুৰ দাসে ৰাইজৰ সৈতে মুখামুখি আলোচনা কৰি তেওঁলোকৰ সমস্যা বুজিবলৈ চেষ্টা কৰিছে। ৰাস্তা ঘাট, শিক্ষাৰ অভাৱ, নিবনুৱা সমস্যা আদি বিষয়ক গুৰুত্ব আৰোপ কৰি তেওঁ নিৰ্বাচনত জয়ী হ'লে এইবোৰ সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে। দলমত নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে অংকুৰ দাসৰ সমৰ্থনত আগবাঢ়ি অহা দেখা গৈছে। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত তেওঁৰ প্ৰচাৰ অভিযান যথেষ্ট উৎসাহ লক্ষ্য কৰা গৈছে। এতিয়া চাব লাগিব কমলপুৰ সমষ্টিৰ ভোটাৰে এবাৰ কাক বিশ্বাস কৰে। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অংকুৰ দাসে কিমান দূৰ সফলতা লাভ কৰিব সেয়া হ'ব নিৰ্বাচনৰ ফলাফলত স্পষ্ট। নিউজ ডেস্ক AIN লাইভ। আজিৰ দিনত আৰু জিকি লোৱাৰ কথা নাহে। ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি, নিৰ্দলীয় বুলি নহয়, ৰাইজৰ মনোনীত প্ৰাৰ্থী ৰাইজে উঠাইছে। 1,60,000 টকাৰ দৰমহাৰ চাকৰি মই এৰি আহিছোঁ। ৰাইজে বিচাৰিছে তেওঁলোকৰ প্ৰতিনিধিগৰাকী সৎ হ'ব লাগে। ৰাইজৰ আহ্বানত ওলাই অহা মানুহ, ইয়াত কোনো ভিতৰৰ কথা নাই, হিডেন এজেণ্ডা নাই। আচলতে কমলপুৰ সমষ্টিক লৈ আমাৰ বহুত পৰিকল্পনা আছে। যি পৰিকল্পনা ভৱিষ্যত দিনত কমলপুৰ সমষ্টিৰ উন্নয়নৰ দুৱাৰ মুকলি কৰিব। আমি বিধায়ক নিযুক্ত হোৱাৰ লগে লগে প্ৰথম 3 মাহৰ ভিতৰত কমলপুৰ সমষ্টিৰ পৰা ড্ৰাগছ নাথাকিব। জুন মাহত আমি কমলপুৰ সমষ্টিৰ পৰা 6গৰাকী ল'ৰা ছোৱালী অসমৰ বাহিৰত নিম, 3গৰাকীক ৰাজস্থানৰ কোটাত নিম, 2গৰাকীক হায়দৰাবাদৰ বিকাশত নিম, 2গৰাকীক দিল্লীত নিট আৰু JEE পৰীক্ষাৰ কোচিঙৰ বাবে তেওঁলোকে উলিওৱা হ'ব। আৰু তেওঁলোকে তাৰ পৰা হোৱাটছআপ যোগে কি পঢ়াইছে, কি শুনাইছে, কি বুজিব। আৰু মই চাৰিআলি পুষ্পমণি কলেজত 100গৰাকী ল'ৰা ছোৱালীক এটকাও নালাগাকৈ বিনামূলীয়াকৈ সম্পূৰ্ণভাৱে দুখীয়া ঘৰৰ সন্তানে যেন জীৱনৰ ৰাস্তাটোত কিবা এটা সহায় পায়, ৰিক্সাৱালাও যেন তেওঁৰ কথাটো সাহস পায়, তাৰ বাবে মই কোচিং ষ্টাৰ্ট কৰিম। লগতে সমগ্ৰ অঞ্চলটোৰ ল'ৰা ছোৱালী বেছিভাগ নিবনুৱা। আচলতে নিবনুৱাৰ মূল কাৰণ হ'ল আমাৰ কোচিং নাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, বেংকিং চাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ড, UPSC, APSC, LIC, কৰ্পৰেট ছেক্টৰৰ চাকৰি, সেইবোৰৰ কাৰণে প্ৰপাৰ গাইডেঞ্চ এণ্ড কোচিং মই ষ্টাৰ্ট কৰিম, যিবোৰৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰাৰ সমৰ্থ হ'ব। সমগ্ৰ কমলপুৰ সমষ্টিত যিমানবোৰ কোম্পানী আছে, সেই কোম্পানীত 12 ঘণ্টা ডিউটি বন্ধ হ'ব। 12 ঘণ্টা ডিউটি কৰিব নিদিম, 8 ঘণ্টা ডিউটি কৰিব। আৰু লগত 4 ঘণ্টা যদি অতি অভাৰটাইম হয়, অভাৰটাইম কৰিব পাৰিব। আৰু লগতে 6 দিন ৰাতি 6 দিন এই কনচেপ্টটো আমি কোনোমতে গ্ৰহণ কৰিম। কাৰণ এদিন ৰাতি টোপনি ক্ষতি কৰিলে মানুহবোৰৰ হাহাকাৰ লাগি যায়। এনে অৱস্থাত 6 দিন ৰাতি 6 দিন কৰাটো এটা ভয়াৱহ কথা। আমি MLA হোৱাৰ লগে লগে 3 দিন ৰাতি 3 দিন দিনৰ ব্যৱস্থা কৰিম। আৰু বিভিন্ন আমাৰ অঞ্চলত বিভিন্ন সামাজিক ক্ৰিয়াকলাপে আগুৰি আছে। আজি বাৰু মই স্পষ্টকৈ নকওঁ প্ৰত্যেকটো কথাই জানো ক'ৰ পৰা কি হৈছে। মোতকৈ দিগন্ত কলিতা বা সত্যপতিয়ে বেছি নাজানে, কাৰণ চাৰিআলিৰ মানুহ চাৰিআলিত থাকে। যোৱাকালি এগৰাকী ৰিক্সা চালকে মোৰ কাষত গাড়ীখন ৰাখি মোক কৈছে যে দাদা আপোনাক মোৰ মুখ্য ভূমিকা কাৰণ কি তেওঁ স্পষ্টকৈ কৈছে, দাদা আপুনি চাৰিআলিত থকা মানুহ, মোৰ গাড়ীখন কোনোবাই টানি দিব খুজিলে আপুনি থৈ দিব। আৰু দিগন্ত কলিতা সত্যব্ৰত কলিতাই গুৱাহাটীৰ পৰা আহি 1টা বজাত চাৰিআলি পায়। তেনে অৱস্থাত তেওঁৰ কাৰণে সকলো কথা জনাটো সম্ভৱ নহয়। তেওঁলোক মাত্ৰ ইলেকশ্যনৰ সন্মুখত হাহাকাৰ কৰা কাৰণটো দিগন্ত কলিতাই ক্ৰছ কাৰেণ্টৰ মতে এই 5 বছৰত 100 বিঘা মাটি কিনিছিল। লগতে তেওঁ মাটি কিনা কোনো আপত্তি নাই, কিন্তু আমাৰ ইয়াৰ ল'ৰাই মেট্ৰিকত ষ্টাৰ পোৱাৰ পিছত কাটিয়ে দিব লগা হয়। তেওঁ ল'ৰা লণ্ডনত পঢ়ে। এইবোৰ যে বৈষম্যমূলক কথা আমি সহ্য কৰিব নোৱাৰোঁ। আপুনি ৰাস্তা ঘাট বা আপোনাৰ হস্পিটেল এইখিনিৰ ওপৰত আপুনি আমি দেখিছোঁ বহুত ৰাস্তা ঘাট এতিয়াও বেয়া হয়। কমলপুৰ সমষ্টিত উন্নয়ন বুলি ক'লে কি মোক দিগন্তৰে ক'লে ভাল পাম। কিমানটা ৰাস্তা পাকা কৰিলে এবাৰ জানিব মন আছে। বনজাৰ, কেটকুচি, ৰাধাকুচি, নগৰা, আমাৰ দিয়া নগাঁও, কালি আঠাৰা
ৰাস্তাৰ যিটো নিৰ্মম সত্য সঁচাই লাজ লাগে চৰকাৰ আছেনে নাই বিধায়কগৰাকীয়ে কোন ক্ষেত্ৰত তেওঁ আগুৱাই গৈছে কমলপুৰ সমষ্টিৰ বিষয়ে বুজিছে সেইবাবে এইবাৰ এক নতুন তেওঁলোকে এটা কথা ভাবি দেখিছে যে এইবোৰ পুৰণি হ'ল মেডিকল নতুন বটল কিনিব য'ত নতুন পানী সোমাব আৰু তেওঁলোকৰ ভাবামতে অংকুৰেছে আগবাঢ়িছে আচলতে আপোনালোকে স্বাস্থ্য খণ্ড বুলি কোৱাৰ লগে লগে ইয়াত স্বাস্থ্যকেন্দ্ৰ একো নাই বৃন্দাবনত এখন স্বাস্থ্যকেন্দ্ৰ উপকেন্দ্ৰ আছে ডাক্তৰে ভাঙি গৈছে বিটা মেডিকেলৰ অৱস্থা নাই লগতে বেজে আমাৰ কমলপুৰ মেডিকেলত মোক কোৱা মতে মই জানো চুগাৰ জোখা মেচিনটো নাই গতিকে মই বৰ খৰব হৈছিলোঁ বিটা মেডিকেলক লৈ তাৰপিছত চৰকাৰে ভয়ে খালে নে কি খালে নাজানো কিন্তু তেওঁলোকে এখন চিভিল হস্পিটেলত উন্নীত কৰা বুলি সেইদিনা আধাখিলা স্থাপন কৰিছে এয়া অঞ্চলটোৰ বাবে এক আশাৰ খবৰ কিন্তু সঁচাকৈ আধাখিলা কৰিলে নে আধাৰখিলা কৰিলে মোৰ অলপ সন্দেহ আছে ঠিক তেনেদৰে আমাৰ মনৰ কথা প্ৰগ্ৰামবোৰ ক'লে যিমান বিদ্যাৰ্থী ক্ষেত্ৰত যুৱতৰা আমি কিমানবাৰ আমি আবেদন কৰিলোঁ নিগন্ত কলিতাৰ জৰিয়তে এইখন ৰুৰেল ইউনিভাৰ্চিটি কৰিব লাগে কিন্তু তেওঁলোকে নকৰে তেওঁলোকৰ এইবোৰৰ ওপৰত জ্ঞান কম কিন্তু আমি যদি আগবাঢ়ি যাওঁ আমি এইবিলাকৰ ওপৰত প্ৰশ্ন তুলিম কাৰণ এখন পূৰ্ণ পৰ্যায়ৰ কলেজ য'ত আমাৰ অঞ্চলৰ এইখন আশাৰ কলেজ সেইখনত ৰুৰেল ইউনিভাৰ্চিটি কৰিবৰ বাবে 10 বছৰৰ পৰা মানুহবিলাক হাহাকাৰ কৰি আছে কিন্তু কোনো ধৰণৰ ৰেছপন্স আমি পোৱা নাই গতিকে সমাগত নিৰ্বাচন কমলপুৰ সমষ্টিবাসীৰ বাবে এক অগ্নি পৰীক্ষা যিদৰে সীতামা অগ্নি পৰীক্ষাত উত্তীৰ্ণ হৈছিল সেইদৰে অংকুৰ এচকীয়া অগ্নি পৰীক্ষাত উত্তীৰ্ণ হ'ব কৌৰৱৰ দলৰ লগত পাণ্ডৱ সদায় জিকে কৌৰৱ দেখাত বেছি দেখা যায় কিন্তু গান্ধাৰীয়ে কৈছিল যথা ধৰ্ম তথা জয় আমাৰ হৃদয়ৰ বিশ্বাস আছে আমি ধৰ্মত আছোঁ আৰু সমাগত নিৰ্বাচনত কমলপুৰ সমষ্টিৰ পৰা আমি প্ৰায় 20,000 ভোটৰ ডিফাৰেঞ্চত আমি উত্তীৰ্ণ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996